উলুপ সত্ৰ নামঘৰ প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ মাৰ্ঘেৰিটাৰ উলুপ আউনিয়াটি শাখা সত্ৰ নামঘৰৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি অনুষ্ঠিতভাৱে আজি পালন কৰা হয়। এদিনীয়া ধৰ্মীয় কাৰ্যসূচীৰে পুৱাৰে পৰাই এই দিৱসটি উদযাপন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণেৰে শুভাৰম্ভ হোৱা কাৰ্যসূচীত ভাগৱত ভ্ৰমণ, নাম প্ৰসংগ, ভাগৱত পাঠ, দিহানাম আদি পৰিৱেশনেৰে কাৰ্যসূচী সফল সামৰণি পৰে। উক্ত কাৰ্যসূচীত উপস্থিত থাকে বৰডুমছা যুৱ সমাজকৰ্মী, ভাদেশ্বৰ মৰাণসহ নামঘৰৰ ভকত বৈষ্ণৱ তথা আই মাতৃসকল। মহাবলে রাগি বচনি অশোকতি খনি কৰিলে বীৰে দনিক দেখিয়া নামতে শৰণাগত হৈ আজি ভক্ত বৈষ্ণৱ ভাই মাতৃ বালিকা সকলোকে একত্ৰিত হৈ গ'লে বাস্তৱাদী প্ৰভুৰ দৰ্শনেৰে কীৰ্তন কৰি আউনিয়াটি শাখা সত্ৰৰ ৬ষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী এদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হ'ল। আজি কাৰ্যসূচীত পুৱাৰ ভাগতে পুৱাৰ নাম প্ৰসংগ আৰু নাম প্ৰসংগ আগবঢ়ালে আমাৰ সৰ্বশ্ৰী পদ্ম বৰগোহাঁইদেৱে। তাৰপিছতে ধৰ্মধ্বজা উত্তোলন কাৰ্যসূচী সমাপন আৰু উত্তোলন কৰিলে আমাৰ পৰিচালনা সমিতিৰ সভাপতিদেৱ শ্ৰীযুত নিপেন গগৈ। শ্বহীদ তৰ্পণ তাৰপিছতে আৰু সম্পাদক শ্ৰী মোহন বৰুৱাৰ দ্বাৰা শ্বহীদ তৰ্পণ। বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে শ্ৰীযুত অতুল গগৈ। ইয়াৰ পিছতে ভাগৱত স্থাপন শ্ৰীযুত ক্ষমা বৰা আৰু ভাগৱত ভ্ৰমণ শ্ৰী ৰবীন কছাৰী, পদ্ম বৰগোহাঁই আৰু তৰুণ বৰগোহাঁই। ইয়াৰ পিছতে শৰাই অৰ্চনৰ পিছতে নাম প্ৰসংগত ভাগৱত পাঠ, ভাগৱত অন্তত আজি প্ৰসাদ বিতৰণ আৰু প্ৰসাদ বিতৰণৰ পিছতে শৰাই সম্বৰণ তথা ইয়াৰ পৰৱৰ্তী সময়ত দিহানামৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। আমাৰ আমন্ত্ৰণ জনোৱা হৈছে মাৰ্ঘেৰিটাৰ উজ্জয়িনী দিহানামৰ দল, তেওঁলোকে ইতিমধ্যে আহি পাইছেহি আৰু ইয়াৰ অন্তত আমাৰ সকলো ভকত বৈষ্ণৱক সিদ্ধমতি গ্ৰহণ কৰিবলৈ কোৱা হৈছে আৰু ইতিমধ্যে বিশুদ্ধ ৰন্ধন প্ৰক্ৰিয়া বা সম্বৰ্ধনা অনুষ্ঠান ৰখা হৈছে। এইখিনিতে আমি সকলো জ্ঞাতিবৰ্গক নথৈ সুখী হৈছোঁ, তেওঁলোকে যি সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ দিলে। ইয়াৰ উপৰিও যিসকল ব্যক্তিয়ে আমাক সহায় সহযোগিতা কৰিলে তেওঁলোককো আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সফলতাৰ বাবে এই প্ৰতিষ্ঠা দিৱস সফলতাৰ বাবে আমি অত্যন্ত সুখী আৰু অনাগত দিনবিলাকতো যাতে আমি এই সহায় সহযোগিতা পাই থাকিম তাৰ বাবে আমি সকলোকে অনুৰোধ জনাওঁ। प्रकृति कहिला तुम्हें
মাৰ্ঘেৰিটাৰ পৰা অৰুণ ভূঞাৰ ৰিপৰ্ট অসম টুডে।